সীমান্তের অপার থেকে লাগাতার অনুপ্রবেশের ফলে রাজ্যে এক ভয়াবহ পরিস্থিতির সৃষ্টি হয়েছে। গতকাল বিধানসভা অধিবেশনে এমন মন্তব্য করে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বলেন, একাংশ রাজনৈতিক নেতার মদতে অনুপ্রবেশকারীরা সরকারি জমি দখল করে রাজ্যের জনবিন্যাস পাল্টে দেওয়ার এক সুপরিকল্পিত ষড়যন্ত্র চলছে। ব্যুরো রিপোর্ট, বরাক বিশন। লামডিঙত আমি এভিকশন কৰিছিলো। এভিকশনৰ পিছত আমি গম পালো যে মানুহখিনিক খেতি কৰিব তাত লৈ যোৱা হৈছিল। ঢিং আৰু ৰূপহী তেওঁলোকৰ মাটি আছে, ঘৰো আছে, তেওঁলোকে তাতে কাটি 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 তেওঁলোকে খেতি কৰা আৰম্ভ কৰিলে। এজন মানুহে লৈ গৈছিল গোটেই মানুহখিনি, উভতাই লৈ আহিলো। যেতিয়া ফাইনেলি আমি হিচাপ কৰিলো যে কিমান ঘৰ মানুহ লেণ্ডলেছ, ওলালে মাত্ৰ 17 ঘৰ, বাকি সবৰে মাটি আছে। গৰু খুটিত আপোনালোকে জানে কিমান মানুহ এভিকশন হল। পিছত যেতিয়া আমি দেখিলো যে মাত্ৰ কেইঘৰমান মানুহৰে মাটিৰ পট্টা নাই, দলগাঁৱৰ বিধায়ক ডাঙৰীয়াই এই বিষয়ে জানে, আমি কাকো অন্যায় কৰা নাই। খালি এটাই অনুৰোধ কৰিম, ইলেকশ্যনৰ পিছত যি পৰিৱেশ নাহক কিয় ফৰেষ্টৰ পৰা মানুহখিনিক নমাই আনক আৰু চৰৰ মাটি আমি সাৰ্ভে কৰিম। আৰু যোনে ন্যায়সংগতভাৱে কোনোবাই যদি 1826 পৰা আছে তেওঁ কিয় মাটি নাপাব, কোনোবা 1910 চনৰ পৰা আছে তেওঁ কিয় মাটি নাপাব। কিন্তু কোনোবা যদি নতুনকৈ অসমত আহিছে তেওঁলোককতো আমি মাটিৰ পট্টা দিব নোৱাৰো। আপোনালোকে সহযোগ কৰক সেই মানুহখিনিক উলিয়াই দিয়া। প্ৰতিদিনে টুইটাৰত আপোনালোকে মোৰ দেখিছে, প্ৰতিদিনে 30ৰ পৰা 50 জনকৈ মানুহ অসমত সোমাই আছে। এটা আপোনালোকে ক'ব খেদি দিয়ক, ঠিক আছে, কিন্তু এই যে মানুহ সোমাই আছে, অসমত কোনোবা সহায় কৰা মানুহ নাথাকিলে তেওঁলোক কেনেকৈ সোমাব পাৰে? ৰাস্তা কোনে চিনাব? আপোনালোকে নিজে সৰু কথা এটা চিন্তা কৰক। যদি কালিও মই কৈছো যে মাটিয়ে মানুহক পৰিৱৰ্তন কৰে, যিসকল স্বাধীনতাৰ আগত আহিলে, 51ত আহিলে, এতিয়াতো আপোনালোক অসমীয়া, গতিকে অসমীয়াৰ দৰে ভাবক। এই যে সদায় আমি মানুহখিনিক ধৰো, কোনোবাই ভিতৰৰ পৰা ৰাস্তা নেদেখালে মানুহখিনি কেনেকৈ আহিব? সেইকাৰণে অকণমান এই বিষয়বিলাকৰ ক্ষেত্ৰত মোৰ ক্লোজ মাইণ্ড নাই। আমি আলোচনা কৰিব পাৰো, কিন্তু ফৰেষ্টৰ মাটি এভিকশন হলে মানুহবিলাকে আমাক কয় অমুক MLA আনি আমাক বহাই দিছিল। মানুহখিনিৰ লগত মই কথা পাতো। হাছিলা বিলত এভিকশনৰ পিছত মই নিজে গৈছো, মানুহখিনিক সুধিছো, তেওঁলোকে কয়, এনে মই নামটো কৈছো, তেওঁ ইয়াত নাই, বোলে মনু ভাই আমাক আনি বহাই দিছিল। মনু ভাই কোন আছিলে? গোৱালপাৰা পূব সমষ্টিৰ NCP দলৰ বিধায়ক আছিলে, পিছত কংগ্ৰেছত যোগদান কৰিছিলে। সঁচা মিছা মই নাজানো, কিন্তু তেওঁ আনিলে কিয়? আজি কেইদিনমান আগতে ৰাক্ষসিনী পাহাৰখনত বাঘবৰ চৰৰ পৰা মানুহবিলাক লৈ আনি বহুৱাই আছে। গোৱালপাৰাৰ ডেমোগ্ৰাফিটো কিয় আমি বদলাব লাগে? মই তেওঁলোকক কৈছো যে আপোনালোক নিজে চৰলৈকে যাওক, তাতে মাটি পট্টা বিচাৰক না।